নমস্কাৰ তো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি চেনেলটোলৈ স্বাগতম জনাইছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল ইণ্ডিয়ান কাৰেঞ্চি। আজি জানো আহক ৰিপাব্লিক ইণ্ডিয়া নহয় ব্ৰিটিছ ইণ্ডিয়াৰ মুদ্ৰাৰ বিষয়ে। স্ক্ৰীনত দেখা পাইছে কিং জৰ্জৰ এটা আঠনা মুদ্ৰা, এটা ফ্ৰণ্ট ছাইড আৰু এটা হৈছে বেক ছাইড। এই আঠনা মুদ্ৰাটো বনোৱা হৈছিল 1919 চনত আৰু 1920 চনত। প্ৰথম বিশ্বযুদ্ধ চলি থকাৰ সময়ত এই আঠনা মুদ্ৰাটো আমাৰ ভাৰতত বনোৱা হৈছিল ব্ৰিটিছ শাসনৰ কালত। এই মুদ্ৰাটো বনোৱা হৈছিল মাত্ৰ 54 লাখ মুদ্ৰা। তো সেইটো সময়ত আমাৰ ভাৰতৰ জনসংখ্যা আছিল 25 কৰোৰ লোক। তো ভাবি চাওক 54 লাখ মুদ্ৰাৰ 25 কৰোৰ জনতাৰ মাজত এটা মুদ্ৰা এজনৰ ভাগতো নপৰে। তো এই মুদ্ৰাটোৰ বিষয়ে আজি অলপ আলোচনা কৰিম আপোনালোকৰ লগত। ক'ত বনোৱা হৈছিল, কেতিয়া বনোৱা হৈছিল, কোন মিনিটত বনোৱা হৈছিল বা বৰ্তমান সময়ত এই মুদ্ৰাটোৰ কি মূল্য, এই বিষয়বস্তুখিনি লৈ এটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, স্কিপ কৰি নাচাব। স্কিপ কৰি চালে কথাখিনি বুজি নাপাব। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণেই কৰিব যাতে সকলোৱে গম পায়। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আজি জানো আহকচোন কিং জৰ্জৰ এটা আঠনা মুদ্ৰা বৰ্তমান সময়ত কি মূল্য। তো আহক দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো স্ক্ৰীনত চাওক, গৱৰ্ণৰ ভি কিং এম্প্লয়াৰ ৰাউণ্ডকৈ লেখা আছে আৰু মাজত কিং জৰ্জৰ এখন ফটো লগোৱা চিম্বল আছে। এইটো হৈছে অভাৰ ছাইড মানে ফ্ৰণ্ট ছাইড এইটো মুদ্ৰাটোৰ। আৰু এইটো চাওক, এইটো ৰিভাৰ্ছ ছাইড মানে বেক ছাইড। ইয়াত চাওক 4টা লেংগুৱেজত আঠনা লেখা আছে আৰু মাজত এইটোৰ চিম্বলটো দিয়া আছে আৰু এইটোৰ চিম্বলটোৰ ওপৰত ইণ্ডিয়া লেখা আছে আৰু 1919 ইয়াত লেখা আছে আৰু তলত ইংলিছত লেখা আছে আনা। কেলকাতা মিণ্টত বনোৱা মুদ্ৰা, গতিকে ইয়াত মিন মাৰ্ক নাই। এই স্ক্ৰীনত দেখা পোৱা আঠনা মুদ্ৰাটো 1919 চনত বনোৱা। চাওক ইয়াত চন লেখা আছে 1919 আৰু 4টা লেংগুৱেজত আঠনা বুলি লেখা আছে। এই মুদ্ৰাটো মেটেল আছিল কপাৰ নিকেল, উইক গ্ৰেড আছিল 7.70 গ্ৰাম, চাইজ আছিল 26 mm আৰু শ্বেপ আছিল চাৰ্কুলাৰ। এই মুদ্ৰাটো ভাৰতৰ 2টা মিণ্টত বনোৱা হৈছিল, বম্বে আৰু কেলকাতা। তো স্ক্ৰীনত দেখা পোৱা এইটো হৈছে কেলকাতা মিণ্টৰ। চাই লওক এইখিনিত মিন মাৰ্ক নাই, তো এইটো কেলকাতা মিণ্টত বনোৱা মুদ্ৰা। আৰু যদি বম্বে মিণ্টৰ হয় এইখিনিত এটা সৰুকৈ ডায়মণ্ডৰ চিন থাকিব। তো এতিয়া জানো আহক মূল্য। 1919 চনৰ আঠনাটো যদি UNC কণ্ডিশ্যনত আপোনাৰ লোকৰ হাতত থাকে তাৰ বৰ্তমান মূল্য কিমান জানেনে? এটা আঠনাৰ বৰ্তমান সময়ত মূল্য হৈছে 13,000 টকা UNC কণ্ডিশ্যনত। বম্বে মিণ্ট হওক ইয়া কেলকাতা মিণ্ট হওক, যোনটো মিণ্টৰে নহওক UNC কণ্ডিশ্যনত যদি আপোনালোকৰ হাতত থাকে তাৰ বৰ্তমান মূল্য হৈছে 13,000 টকা। আৰু এক্সট্ৰা ফাইন হ'লে 6,000 টকা, ভেৰি ফাইন হ'লে 3500 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 2500 টকা। তাৰমানে 2500 টকাৰ পৰা 13,000 টকাৰ ভিতৰত এটা আঠনাৰ বৰ্তমান সময়ত মূল্য, বম্বে মিণ্ট হওক ইয়া কেলকাতা মিণ্ট হওক। তো আজি গম পালে 1919 চনৰ আঠনা এটা বৰ্তমান সময়ত কিমান মূল্যৱান। আৰু স্ক্ৰীনত চাওক, এইটো গৱৰ্ণৰ ভি কিং এম্প্লয়াৰ ইংলিছত ৰাউণ্ডকৈ লেখা আছে আৰু মাজত কিং জৰ্জৰ এখন ফটো চিম্বল আছে। এইটো হৈছে অভাৰ ছাইড মানে ফ্ৰণ্ট ছাইড। আৰু এইটো চাওক ৰিভাৰ্ছ ছাইড মানে বেক ছাইড। ইয়াতো 4টা লেংগুৱেজত আঠনা বুলি লেখা আছে। চাওক 4টা লেংগুৱেজত লেখা আছে আৰু মাজত এইটোৰ চিম্বলটো আছে আৰু ছাইডত ইণ্ডিয়া লেখা আছে ৰাউণ্ডকৈ আৰু তাৰ তলত 1920 লেখা আছে আৰু তলত আছে আনা, ইংলিছ লেংগুৱেজত লেখা আছে আৰু ইয়াত চাওক এটা মিন মাৰ্ক দিয়া আছে। তো 1920 চনৰ এই আঠনাটো ভাৰতৰ এটা মিণ্টতেই বনোৱা হৈছিল, বম্বে মিণ্ট। তো বম্বে মিণ্টৰ মিন মাৰ্ক ইয়াত চাওক সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে। এই স্ক্ৰীনত দেখা পোৱা এই মুদ্ৰাটো 1920 চনত বনোৱা। ইয়াত চাওক 1920 লেখা আছে। এই মুদ্ৰাটোৰ মেটেল আছিল কপাৰ নিকেল, উইক গ্ৰেড আছিল 7.70 গ্ৰাম, চাইজ আছিল 26 mm, শ্বেপ আছিল চাৰ্কুলাৰ। 1920 চনত এই আঠনা মুদ্ৰাটো ভাৰতৰ এটা মিণ্টতে বনোৱা হৈছিলে, বম্বে মিণ্ট। বম্বে মিণ্টৰ মিন মাৰ্ক ইয়াত চাই লওক, ইয়াত সৰুকৈ এটা ডায়মণ্ডৰ চিন আছে। তো এইটো বম্বে মিণ্টত বনোৱা। তো এতিয়া জানো আহক ইয়াৰ মূল্য। 1920 চনৰ আঠনা এটা
আপোনাৰ হাতত যদি UNC কণ্ডিশ্যনত বৰ্তমান সময়ত থাকে তাৰ মূল্য কিমান জানেনে? UNC কণ্ডিশ্যন হ'লে এটা আঠানাৰ বৰ্তমান মূল্য হৈছে 80,000 টকা। 1920 চনৰ হ'ব লাগিব। হয়, ঠিকেই শুনিছে। 1920 চনৰ UNC কণ্ডিশ্যনৰ যদি এটা আঠানা আপোনালোকৰ হাতত থাকে তাৰ বৰ্তমান সময়ত মূল্য হৈছে 80,000 টকা। আৰু এক্সট্ৰা ফাইন হ'লে 50,000 টকা, ভেৰি ফাইন হ'লে 30,000 টকা আৰু ফাইন কণ্ডিশ্যন হ'লে 20,000 টকা। তাৰমানে 20,000ৰ পৰা 80,000 টকাৰ ভিতৰত এটা আঠানাৰ বৰ্তমান সময়ত মূল্য 1920 চনৰ হ'ব লাগিব। তো আজি গম পালে 1920 চনৰ এটা আঠানা বৰ্তমান সময়ত কিমান মূল্যৱান। এনেকুৱা মুদ্ৰা আপোনালোকৰ ঘৰৰ চুকে কোণে থাকিব পাৰে, চেক কৰি চাব। তো বহুত মূল্যৱান মুদ্ৰা, ব্ৰিটিছ শাসনৰ কালত বনোৱা এটা আঠনা মুদ্ৰা। তো আজি গম পালে 1919 আৰু 1920 দুয়োটা বছৰতে এই আঠনা মুদ্ৰাবিলাক বনোৱা হৈছিল। 1919ত এই মুদ্ৰাটো বনোৱা হৈছিল 2টা মিণ্টত বম্বে আৰু কালকাতা কৈছোঁ, আৰু 1920ত এই মুদ্ৰাটো বনোৱা হৈছিল ভাৰতৰ 1টা মিণ্টতে বম্বে মিণ্টত। 1920ত যিবিলাক মুদ্ৰা বনোৱা হৈছিল বহুত কম মাত্ৰাত বনোৱা হৈছিল। 1920 চনৰ আঠনা সহজে দেখা পোৱা নাযায়। ই এটা বৰ্তমান সময়ত এক্সট্ৰিমলি ৰেয়াৰ কইন্স। তো এনেকুৱা মুদ্ৰা আপোনালোকৰ ঘৰতো চুকে কোণে থাকিব পাৰে। তো চেক কৰি চাব। আৰু এইবিলাক মুদ্ৰা কইন্স এক্সিবিশ্যন য'ত হয় আপোনালোকে লৈ গ'লে তাত সহজতে বিক্ৰী হৈ যাব। বহুত ৰেয়াৰ কইন্স 1919 আৰু 1920 দুয়োটাই ৰেয়াৰ কইন্স। গতিকে আজি গম পালে 1919 আৰু 1920 চনৰ আঠনা এটাৰ বৰ্তমান সময়ত কিমান মূল্য। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। শ্বেয়াৰ এইটো কাৰণে কৰিব যাতে সকলোৱে গম পায়। আৰু যিসকলে নতুনকৈ মোৰ ইউটিউব চেনেলটো চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো নতুন নতুন আপডেট আপোনালোকে পাই থাকিব। তো ভাৰতীয় মুদ্ৰাৰ ওপৰত সম্পূৰ্ণ শুদ্ধ তথ্য মই শ্বেয়াৰ কৰোঁ। তো মোৰ চেনেলটোৰ জৰিয়তে আপোনালোকে সম্পূৰ্ণ শুদ্ধ তথ্য লাভ কৰিব। তো আজিলৈ আহোঁ, ধন্যবাদ।